আৰক্ষীৰ অতপালি আৰু এক অপমৃত্যু নিৰীহৰ তেজেৰে ৰাঙলী আইন ৰক্ষকৰ হাত সুদীৰ্ঘ 11 বছৰীয়া আইনী যুঁজ অৱশেষত ন্যায় লাভ এটা দুৰ্ভগীয়া পৰিয়ালৰ পুনৰ অসম আৰক্ষীৰ খাকী পোছাকত লাগিল কলংকৰ দাগ শেহতীয়াকৈ ৰাজ্যৰ একাংশ আৰক্ষীৰ অপৰাধ প্ৰৱণতাই স্তম্ভিত কৰিছে ৰাজ্যবাসী একাংশ খাকী পোছাকধাৰীয়ে গুণ্ডাৰ দৰে কৰা এনে আচৰণক লৈ সামাজিক মাধ্যমত স্থিতি স্পষ্ট কৰিবলৈ বাধ্য হৈছে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান কিন্তু অসম আৰক্ষীৰ এই চৰিত্ৰ আজিৰ নহয় দশক দশক ধৰি ভিন্ন অপকৰ্মৰে অসম আৰক্ষীয়ে গঢ়িছে কুখ্যাতি তিনিচুকীয়া জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত প্ৰমাণ আৰক্ষীৰ আন এক জঘন্য অপৰাধ হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড উপ পৰিদৰ্শকসহ 6 আৰক্ষী 2013 বৰ্ষৰ 7 অক্টোবৰত 6 আৰক্ষীয়ে সংঘটিত কৰিছিল এক লোমহৰ্ষক হত্যাকাণ্ড অম্বিকাপুৰ বজাৰত আৰক্ষীৰ দলটোৱে অজিত সোণোৱাল নামৰ লোকজনক কৰিছিল নিৰ্মম প্ৰহাৰ বজাৰতেই নহয় 19 আইআৰ বেটেলিয়নৰ শিবিৰলৈ নি চলাইছিল লোকজনক বৰ্বৰোচিত অত্যাচাৰ আৰক্ষীৰ দলটোৰ অত্যাচাৰত কৰুণ মৃত্যুক আঁকোৱালি লৈছিল অজিত সোণোৱালে 2013 বৰ্ষৰ 9 অক্টোবৰত ন্যায় বিচাৰি গোচৰ তৰিছিল অজিত সোণোৱালৰ দুৰ্ভগীয়া মাতৃয়ে অৱশেষত 11 বছৰ ধৰি চলা আইনী যুঁজৰ অন্তত তিনিচুকীয়া জিলা আৰু সত্ৰ ন্যায়াধীশ দীপাংকৰ বৰাৰ আদালতে দিলে ঐতিহাসিক ৰায় হত্যাৰ গোচৰত আদালতে দোষী সাব্যস্ত কৰি 6 আৰক্ষীক বিহিলে যাৱজ্জীৱন কাৰাদণ্ড আৰক্ষীৰ উপ পৰিদৰ্শক বিশাল বড়োক যাৱজ্জীৱন কাৰাদণ্ড হাবিলদাৰ আনন্দ কৰ্মকাৰকো যাৱজ্জীৱন কাৰাদণ্ড কনিষ্টবল অনন্ত দুৱৰা ভৰত গগৈ গ্ৰীণ শইকীয়া উৎপল কাকতিক একেই শাস্তি বিহে আদালতে গোচৰটোত আদালতে 23 জন লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল 23 জনৰ 9 জন লোকেই আছিল ঘটনাৰ প্ৰত্যক্ষদৰ্শী সাক্ষ্য প্ৰমাণ লাভৰ পাছতেই এই ৰায়দান আদালতৰ পলমকৈ হলেও দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় পোৱাত সুখী পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজ সমান্তৰালকৈ উঠিল দৰিদ্ৰ পৰিয়ালটোক ক্ষতিপূৰণ তথা সংস্থাপনৰ দাবী আমি বিচাৰো যে এতিয়া যিটো পৰিয়ালটোৰ যি মাক যিজনী ঘৈণীয়েক আছিলে তেখেতৰ যি পত্নী তেওঁৰতো মানসিক ভাৰসাম্য হেৰুৱাই পেলালে এই ঘটনাটোৰ পিছতে আমাৰ অসম গভৰ্ণমেণ্টে যদি কম্পেনচেশ্যন এটা দিয়ে এই পৰিয়ালটোৰ কাৰণে চলিবৰ কাৰণে কিঞ্চিত মানদলীয় সহায় দিয়ে তেনেহ'লে পৰিয়ালটোৰ সঠিক ন্যায় পাব বুলি আমি ভাবোঁ অনাগত দিনত তেনেকুৱা এটা কাৰ্য যাতে সংঘটিত নহয় সেইখিনি আমি আশা কৰিম এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিলে কিদৰে একাংশ আৰক্ষীয়ে খাকী পোছাকৰ আঁৰত সংঘটিত কৰি আহিছে ভয়ংকৰ অপৰাধ ক্ষমতাৰ ৰাগীত বলিয়ান হৈ আইন ৰক্ষকেই আইন হাতত তুলি লোৱাৰ পৰিণতিত অকালতে হেৰাই গ'ল অজিত সোণোৱাল নামৰ লোকজন এতিয়া প্ৰশ্ন হয় ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰীজনক হেৰুৱাই নিথৰুৱা হোৱা দুৰ্ভগীয়া পৰিয়ালটোৰ দায়িত্ব ল'ব কোনে শদিয়াৰ পৰা ইন্দ্ৰজিৎ গগৈ NKTV+